বিৰোধী মিত্ৰতাত জটিলতা ৰাইজৰ দলৰ সৈতে ক'ত কেনা লাগিছে কংগ্ৰেছৰ মিত্ৰতাৰ বাবে মই আশাৰে ৰৈ আছো মঙলবাৰে ৰাইজৰ দলক বাদ দি বাকি বিৰোধীৰে বৈঠক কংগ্ৰেছৰ অজাপৰে কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত ৰাইজৰ দলৰ সৈতে অব্যাহত আলোচনা মিত্ৰতাক লৈ আশা এৰি দিয়া নাই কংগ্ৰেছে আশা এৰি দিয়া নাই ৰাইজৰ দলেও মিত্ৰতা হ'ব এতিয়াও মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে বুলি মন্তব্য কৰি আছে কংগ্ৰেছ নেতৃত্বই দিল্লীত প্ৰিয়ংকা গান্ধীৰে এক গুৰুত্বপূৰ্ণ বৈঠক আছিল গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ সেই বৈঠকৰ অন্ততেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে সকলোৰে বুজা পৰাত হ'ব মিত্ৰতা আমি যিমান পাৰোঁ আৰু আমাৰতো চেষ্টা থাকিবই আৰু আমি সকলোৰে পৰা আমি যিদৰে চেষ্টা কৰিছোঁ সকলোৰে পৰা একে ধৰণৰ চেষ্টা আমি কামনা কৰিছোঁ মইতো তেনেকুৱা একো আমিতো আমাৰ মাজত তেনেকুৱা একো কথা আমি আলোচনা কৰা নাই আমাৰতো অনগয়িং কথাবোৰ চলি আছে আমি পজিটিভ হৈ থাকিব লাগে আনহাতে বিৰোধীৰ অংশীদাৰী আন দলৰ সৈতেও হৈছে আলোচনা প্ৰায় চূড়ান্ত হৈছে সেই মিত্ৰতা কোনকেইটা সমষ্টি প্ৰদান কৰা হ'ব অসম জাতীয় পৰিষদক খুৱাং মধ্য গুৱাহাটী বিন্নাকান্দি শদিয়া বৰহমপুৰ ডিব্ৰুগড় ধেমাজি সৰুপথাৰ বজালি পলাশবাৰীক লৈ কংগ্ৰেছৰে আলোচনা প্ৰায় চূড়ান্ত অজাপৰে আলোচনা ৰঙিয়া সৰভোগ ভগানীপুৰ চিপিএমৰ চিপিআইএমএলক বিহালী এপিএইচএছএলচিক দুটা সমষ্টি প্ৰদান কৰিব কংগ্ৰেছে কিন্তু ইয়াৰ মাজতে বহুকেইটা সংখ্যালঘু সমষ্টিক লৈ কেনা লাগিছে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত সেই সমষ্টি কেইটাক লৈ এবাৰ আলোচনাত বহিলেই সকলো মিলিব আশা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভিতৰি কংগ্ৰেছৰ সৈতে কথা হৈ আছে কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাকৰ মাজত ইউনিটি হ'ব মই ইউনিটিৰ কাৰণে ৰৈ আছোঁ টোপনি ক্ষতি কৰি ৰৈ আছোঁ টেনশ্যনত ৰৈ আছোঁ আমাৰ দলৰ ভিতৰতো বহুত বিদ্ৰোহ হৈছে তাৰ পাছত 15টা সমষ্টিত খেলি আমি বাকী চব এৰি দিবলৈ লৈছোঁ ইমানখিনি কৰাৰ পাছত যদি কংগ্ৰেছে আমাক এৰি থৈ সঁচাকৈ বিৰোধী মানে নিৰ্বাচন খেলিবলৈ যায় আৰু বিৰোধী ঐক্যমঞ্চৰ যদি ভাঙোন আনে তেতিয়াহ'লেতো কংগ্ৰেছক কোনে মানিব কোনে ভোট দিব তেতিয়া অসমত কওক নিজে সেইকাৰণে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা হঠকাৰী কাম কৰিব পৃথিৱীৰ কোনো মানুহে এনেকুৱা মূৰ্খামি নকৰে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই এতিয়া আশাবাদী যে কংগ্ৰেছৰ পৰা ফোন আহিব ৰাতিপুৱাৰ পৰা কথা পাতিয়ে আছোঁ ফাইনেল ফোন আহিব আৰু কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি আজিৰ ভিতৰতে সিদ্ধান্ত হ'ব আনহাতে দিল্লীৰ বৈঠকৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ কথাত একো নতুনত্ব নাই মিত্ৰতা সন্দৰ্ভত প্ৰতিদিনেই নতুন কথা কয় অখিল গগৈয়ে বিৰোধী শিবিৰৰ মিত্ৰতা প্ৰতিটো দলৰ সৈতেই হ'ব তেখেতৰ বহুতখিনি নেগচিয়েট কৰিব লগা হৈ আছে কেইবালানিও বৈঠক হৈছে তেখেতৰ লগতে প্ৰথমৰ পৰা আৰম্ভ কৰি আছোঁ বৈঠক সেই গতিকে অলপ সময় লাগিছে আমি বুজা পৰালৈ আহিবলৈ নিশ্চয় চাম আনহাতে বিৰোধী মিত্ৰতাক লৈ অসম জাতীয় পৰিষদৰ নেতাৰ প্ৰতিক্ৰিয়া বিৰোধীৰ মাজত মিত্ৰতা হ'বই ৰাইজে বিচৰা ধৰণেই হ'ব দুই এখন আসনক লৈ খেলিমেলি হ'লেও মিত্ৰতা চূড়ান্ত অখিল গগৈও থাকিব বিৰোধীৰ মিত্ৰতাত কংগ্ৰেছ ৰাইজৰ দল বা জাতীয় পৰিষদ বুলি নহয় আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব বিচাৰিছোঁ হৈ থাকিব বহুত কেইবাদিন ধৰি এইবিলাক চলি আছে অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছ বা আমাৰ লগতো চলি আছে ইতিমধ্যে মোটামুটি হয়তোপূৰ্ণ এটা শেষ পৰ্যায়ত আহিছে শেষ পৰ্যায়ত আহোঁতে দুই এটা আকৌ মিলা নাই চাগে এইটো প্ৰেছাৰ টেকটিছো হ'ব পাৰে গতিকে অখিল গগৈ ডাঙৰীয়া কি কৈছে মই এতিয়ালৈকে গম নাপাওঁ আমি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বিচৰা নাই কিন্তু আপোনালোকে চাব ৰাইজে বিচৰাৰ দৰে আমি ঐক্যবদ্ধভাৱে আমি এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম কিছু সমষ্টিৰ বাবে একমতত উপনীত হ'ব পৰা নাই অখিল গগৈ আৰু কংগ্ৰেছ কেইটামান সংখ্যালঘু সমষ্টি আৰু কেইটামান সংখ্যাগুৰু সমষ্টিক লৈ লাগি আছে এতিয়াও আউল ব্যুৰো ৰিপৰ্ট NKTV+